নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো অল SSUHSCEE এণ্ড GNM নাৰ্ছিং 2024 বৰ্ষৰ বাবে আপোনালোকৰ এক্সামৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজলৈ প্ৰতিদিনে MCQ কুৱেশ্যনসমূহ দিব চেষ্টা কৰিছোঁ। তো আজি আমি লৈ আহিছোঁ ইংলিছৰ মষ্ট এক্সপেক্টেড কিছুমান MCQ টপ চিননিমছ MCQ লৈ আহিছোঁ। তো আপোনালোকৰ কমন পৰাটো এই ধৰণৰ কুৱেশ্যন অহাটো নিশ্চিত হয়, যিহেতু আপোনালোকে সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ। আৰু চেনেলটোত আপোনালোকে ভিডিঅ'সমূহ পায় বা আপোনালোকে কুৱেশ্যনসমূহ পায় উপকৃত হৈছে নাই হোৱা কমেণ্ট ছেকশ্যনত জনাব। তো যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলত যদি এই ধৰণৰ সৰু সুৰা আপডেটসমূহ আপোনালোকে পাই থাকিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিব। তো আগবাঢ়িছোঁ আজি টপ চিননিমছৰ MCQ লৈ। তো স্কিপ নকৰাকৈ সকলো চাব। তো ফাৰ্ষ্ট কুৱেশ্যন দি আছে, হুইচ অফ দি ফলোয়িং ইজ দি চিননিম অফ দি ৱৰ্ড প্লুটোক্ৰেট। তো চিননিমছ মিনটো আপোনালোকে নিশ্চয়কৈ বুজিছে। তো তলৰ কোনটো প্লুটোক্ৰেটৰ সমাৰ্থক শব্দ? চিননিম মানে সমাৰ্থক শব্দ বা একে বুজোৱা শব্দৰ অৰ্থ। তো প্লুটোক্ৰেটৰ সমাৰ্থক শব্দটো বা একে বুজোৱা শব্দটো কি হ'ব? অপশ্যন দিয়া আছে 4টা। শুদ্ধটো আপোনালোকে প্ৰথমে কমেণ্ট ছেকশ্যনত দিব। মই আপোনালোকক শুদ্ধটো জনাম। যিহেতু আপোনালোকৰ 2 ছেকেণ্ড থাকিব প্ৰতিটো কুৱেশ্যন পঢ়াৰ পিছত আপোনালোকে 2 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে শুদ্ধটো কৰিব পাৰে তেন্তে +1 কেৰি কৰি যাব আৰু শেষত স্ক'ৰটো জনাব কেইটা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে। তো প্লুটোক্ৰেটৰ সমাৰ্থক শব্দটো সুধিছে। তো মেগনেট, প্ৰাইষ্ট নে জাজ নে এষ্ট্ৰনট হ'ব? তো শুদ্ধটো জনাব। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মেগনেট। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনত দিয়া আছে, হুইচ অফ দি ফলোয়িং ইজ দি চিননিম অফ দি ৱৰ্ড বুলৱাৰ্ক। তো বুলৱাৰ্কৰ চিননিম কি সুধিছে? তো শুদ্ধটো জনাব আপোনালোকে। বুলৱাৰ্কৰ কাৰেক্ট এনচাৰ হ'ব বা সমাৰ্থক শব্দটো হৈছে ৰেম্পাৰ্ট। অপশ্যন চি ইজ কাৰেক্ট। নেক্সটত দি আছে, তো আপোনালোকক ইয়াতে জনাই থওঁ যে এই ধৰণৰ চিননিম বা এণ্টনিমৰ নেক্সট পাৰ্টত লৈ আহিম। তো চিননিমৰ আপোনালোকে ডাইৰেক্ট মনত ৰাখিব লাগিব ৰিলেটেড আপোনালোকৰ ইয়াতে সমাৰ্থক শব্দবোৰ। তো ইয়াতে আপোনালোকক পঢ়ি যাওঁতে আপোনালোকে মনত ৰাখিব লাগিব যে এইটোৰ চিননিম কি হ'ব। তো ইয়াতে আপোনালোকে ৰিভাইজ কৰিবলৈ যিহেতু আপোনালোকে বিশেষ টাইম নাপাব, সেই গতিকে ভিডিঅ'সমূহ এবাৰ দুবাৰ বা 3বাৰলৈকে আপোনালোকে চাব, তেতিয়া আপোনালোকৰ মনত থাকি যাব। তো নেক্সট আছে, হুইচ অফ দি ফলোয়িং ইজ দি চিননিম অফ দি ৱৰ্ড কণ্টিনজেণ্ট। তো কণ্টিনজেণ্টৰ চিননিম কি হ'ব? তো শুদ্ধ অপশ্যনকেইটা আপোনালোকে চাই লওক আৰু শুদ্ধটো জনাব। তো কণ্ডিশ্যনেল, কুৱেশ্যনেবল, আৰ্গ নে ৰিজেক্টেড। তো কণ্টিনজেণ্টৰ চিননিম বা সমাৰ্থক শব্দটো হৈছে অপশ্যন এ কণ্ডিশ্যনেল। অপশ্যন এ ইজ কাৰেক্ট। নেক্সটত দি আছে, হোৱাট ইজ দি চিননিম অফ পাংজেণ্ট। পাংজেনৰ প্ৰনাউন্সিয়েশ্যন অলপ আপোনালোকে বেলেগ ধৰণে পাব পাৰে। তো আপোনালোকে শুদ্ধটো নিজে কৰি ল'ব। তো পাংজেনৰ চিননিমটো কি? তো শ্বাৰ্প হ'ব নে, ডিজায়াৰেবল নে, স্ম'কি নে, এনেস্থেজিং, কোনটো হ'ব? তো পাংজেনৰ চিননিম হ'ব শ্বাৰ্প, চোকা বুলিও আপোনালোকে ক'ব পাৰে, চোকা। নেক্সটত দি আছে, চিলেক্ট চিননিমছ অফ দি ফলোয়িং। তো চিননিমটো আপোনালোকে বিচাৰি উলিয়াবলৈ কৈছে। তো এৰগেণ্ট শব্দটোৰ চিননিম বা সমাৰ্থক শব্দটো কি হ'ব? কনচিয়েটেড, হাম্বল, প্ৰগ্ৰেছিভ নে নন অফ দিছ। তো এৰগেণ্টৰ চিননিম শব্দটো হ'ব কনচিয়েটেড। অপশ্যন এ ইজ কাৰেক্ট। তো ডাইৰেক্টলি এনচাৰটো ক'ব চেষ্টা কৰিম। তো যদি শুদ্ধ হয় তেন্তে +1 কেৰি কৰিব আৰু শেষত স্ক'ৰটো কৰিব যে কিমান পালে আপোনালোকে। আৰু চিৰিজসমূহ চাই কেনে পাইছে জনাবলৈ নাপাহৰিব। নেক্সট এণ্টনিমৰ ভিডিঅ' লৈ আহিম যদিহে আপোনালোকে ছাপোৰ্ট কৰি যায়। নেক্সটত দি আছে, এলাৰ্টৰ চিননিম কি সুধিছে? তো ইণ্টেলিজেণ্ট হ'বনে, এনাৰ্জেটিক নে, ৱাটচফুল নে, নন অফ দিছ। তো এলাৰ্টৰ
চিনোনিমটো হ'ব watchful, অপশ্যন চি ইজ কাৰেক্ট। নেক্সট আছে ব্ৰিফৰ চিনোনিমটো বা সমাৰ্থক শব্দটো কি হ'ব? তো ব্ৰিফৰ সমাৰ্থক শব্দ কি হ'ব? স্মল হ'ব, শ্বৰ্ট হ'ব, লিটল হ'ব, নন অফ দিছ। তো ব্ৰিফৰ সমাৰ্থক শব্দ হ'ব শ্বৰ্ট, অপশ্যন বি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনত দিছে টাৰ্নিছৰ সমাৰ্থক শব্দটো কি? তো পলিচ হ'ব, শ্বৰ্ট হ'ব, নে ষ্টেইন হ'ব, নে নন অফ দিছ হ'ব? তো টাৰ্নিছৰ সমাৰ্থক শব্দ হ'ব ষ্টেইন, অপশ্যন চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনলৈ গৈছোঁ। নেক্সটত সুধিছে নিডলেছ, তো স্কেণ্টি হ'ব, আননেচেচেৰী হ'ব, নে এচেঞ্চিয়েল হ'ব, নে নন অফ দিছ হ'ব? তো নিডলেছৰ সমাৰ্থক শব্দটো কাৰেক্ট এনচাৰ হ'ব আননেচেচেৰী, অপশ্যন বি ইজ কাৰেক্ট। ডাইৰেক্ট মনত ৰাখিব, নিডলেছৰ সমাৰ্থক শব্দ হ'ব আননেচেচেৰী। বাকী ইয়াতে আপোনালোকে কোনো বুজাৰ কথা আহি নপৰে, ডাইৰেক্ট আপোনালোকে নিডলেছ দেখিলে আননেচেচেৰী দেখা পালে ডাইৰেক্ট টিক মাৰি দিব। তো আননেচেচেৰীৰ লগত ৰিলেটেড আপোনালোকে কি হ'ব? বিপৰীত শব্দ হ'ব নেচেচেৰী। তো অন্য সমাৰ্থক শব্দটো আপোনালোকে কমেণ্টত যদি জানে জনাব। নেক্সটত দি আছে কনচিকুৱেঞ্চৰ আপোনালোকৰ সমাৰ্থক শব্দ বা চিনোনিমছটো কি হ'ব? কজ হ'ব, মেনাৰ হ'ব, ৰিজাল্ট হ'ব, নন অফ দিছ হ'ব? তো শুদ্ধটো জনাব কমেণ্টত প্ৰথমে। তো কনচিকুৱেঞ্চৰ সমাৰ্থক শব্দ ৰিজাল্ট, অপশ্যন চি ইজ কাৰেক্ট। নেক্সটত দি আছে এবষ্টেইনৰ চিনোনিমছ শব্দ কি বা সমাৰ্থক শব্দটো কি হ'ব? তো কণ্টিনিউ, ৰিফ্ৰেইন, নে ৰিফিউজ, নে নন অফ দিছ? তো শুদ্ধটো জনাব। তো এবষ্টেইনৰ কাৰেক্ট এনচাৰ হ'ব বা সমাৰ্থক শব্দ হ'ব ৰিফ্ৰেইন, অপশ্যন বি ইজ কাৰেক্ট। নেক্সটত দি আছে হোৱাট ইজ দি চিনোনিম অফ ফেইষ্টি? তো ফেইষ্টি চিনোনিম কি? এইটো ছিৰিজৰ যিহেতু লাষ্ট কুৱেশ্যন হয়, কেইটানো কৰিব পাৰিলে টোটেল মাৰ্কৰ পৰা বা টোটেল কুৱেশ্যনৰ পৰা আপোনালোকে কমেণ্টত জনাবলৈ নাপাৰিব। ফেইষ্টিৰ সমাৰ্থক শব্দ বা চিনোনিম শব্দটো কি? তো শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ফিয়াৰলেছ, অপশ্যন ডি ইজ কাৰেক্ট। ফিয়াৰলেছ, যাৰ নেকি ভয় নাই। তো ফেইষ্টিৰ সমাৰ্থক শব্দ বা একে বুজোৱা শব্দ হৈছে ফিয়াৰলেছ। তো আপোনালোকে আজিৰ ছিৰিজটো কেনে পালে জনাবলৈ নাপাহৰিব। নেক্সট আপোনালোকে যদি এণ্টনিমৰ বিচাৰে তেন্তে নিশ্চয় কমেণ্টত জনাব যে এণ্টনিমৰ ভিডিঅ' লাগে নেক্সট পাৰ্টটো ইংলিছৰ যেতিয়াই দিয়ে। তো সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে। তো আৰু আপোনালোকৰ বাবে এটা ভাল খবৰ, আৰু 4-5 দিনৰ ভিতৰতে আপোনালোকৰ বি ফাৰ্মৰ লগতে BSc নাৰ্ছিঙৰ আমি ইবুকসমূহ পাব্লিছ কৰিবলৈ গৈ আছোঁ। তো বহুতো সুখবৰ বুলি ধৰক, আপোনালোকৰ লাষ্ট টাইমত আপোনালোকে ভালদৰে ৰিভিজন কৰিব পাৰিব, গোটেইখিনি আপোনালোকে MCQ মক টেষ্ট হিচাপে দিব পাৰিব। অতি কম খৰচত আপোনালোকক এই ইবুকখন দিয়া হ'ব। আপোনালোকে নিশ্চয়কৈ এই 4-5 দিন আপোনালোকে ৱেইট কৰক, আপোনালোকে ভালতকৈও ভাল কুৱেশ্যন এনচাৰ আপোনালোকে পাবলৈ গৈ আছে। তো নিশ্চয়কৈ সহায় কৰিব আপোনালোকৰ এক্সাম ক্ৰেক কৰাত। তো ছাপোৰ্ট কৰিব সদায় আমাৰ লগত, আমাৰ টিমকো ছাপোৰ্ট কৰিব লগতে। তো ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।